নমস্কাৰ, চাই আছে PNB আছাম। আৰু আজি ফেৰী যাত্ৰা কৰোঁ, অলপ ফেৰী যাত্ৰা কৰোঁ মাজুলীলৈ। চাহ নাখাওঁ। অংকুৰ শইকীয়া, মই, বন্ধন ভাওনা সমাৰোহ চলি আছে আউনীআটী সত্ৰত। তালৈ যাম। আমি যাম MV সপ্তেশ্বৰী। MV সপ্তেশ্বৰীত যাম এতিয়া। মহাবাহু ব্ৰহ্মপুত্ৰত বহুত দিন ফেৰী যাত্ৰা কৰা নাই, বিশেষকৈ মাজুলীলৈ যোৱা নাই, আৰু আজি মাজুলীলৈ যাম। আৰু আমি কেনেকৈ যাত্ৰা কৰোঁ নিশ্চয় আপোনালোক দেখুৱাই লৈ যাম, ভাল লাগিব। নদীৰ মাজত সেইখন মোৰ ফেৰীখন দেখুৱাই দিছোঁ পিছফালে। এইফালে অংকুৰ শইকীয়া পূৰা শইকীয়া, এইফালে এইজন আহিলে। আজি আমি সংগী কৰি লৈ আহিছোঁ দত্তক। মাজুলী ভাওনা সমাৰোহ আমাৰ আছে। ডক্টৰ পীতাম্বৰদেৱ গোস্বামী প্ৰভুৰ ঈশ্বৰে লিখা নাটক সীতা বালিবধ ভাওনা আছে, সুগ্ৰীৱৰ ৰাজ্যলাভ। আজি আমাৰ প্ৰণৱজিৎ দত্তকো লৈ আহিলোঁ। বলক ফেচবুক যোগে ৰাইজক দেখুৱাব ভাওনাখন, আৰু PNBত কৰিব। ফেৰী যাত্ৰাটো খুব ভাল লাগে। মই আগতো গৈছোঁ, মোৰ খুব ভয় লাগে। মই বৰ শ্ৰদ্ধাকে মানে অন্তৰৰ পৰা সেৱা কৰি লৈ উঠোঁ আৰু ফেৰীত। আপোনাৰতো আজি প্ৰথম জাৰ্ণি হ'ব। আগত কৰিছে ন? আমি অহা যোৱা কৰি থাকোঁ মাজুলীলৈ, সত্ৰলৈ আহি থাকোঁ নহয়, আউনীআটী সত্ৰলৈ। আজি আপোনাক লগ পাই আৰু বেছিয়ে ভাল লাগিছে। আজি জমি যাব। বলক যাওঁ। আমাৰ গাড়ীখন আচলতে সোমোৱাবলৈ দিয়া নাই, গাড়ীখন অকণমান দেৰি আছে। গাড়ীখন নামিলেহে আমি নামিব পাৰিম। তাৰপিছত আমি লাহে লাহে যাত্ৰা কৰিম। আৰু অকণমান বাহিৰৰ দৃশ্যবিলাক চাই লওক। হৰ্ণ বাজি গ'ল। এইখন আমাৰ হুইচেল বাজিছে, আৰু লাহে লাহে আমি যাব লাগিব এতিয়া। আমাৰ গাড়ী এখন নাই, ৰেলিং আছে। আমি নামি লওঁ, তাৰপৰা গাড়ী নামিব। আহিছে আৰু লাহেকৈ আমাৰ গাড়ী সপ্তেশ্বৰী। বন্ধন, মই যাত্ৰা আৰম্ভ কৰিলোঁ। বন্ধন, কেনেকুৱা লাগিছে? ভাল লাগিছে। আজি একদম অত্যন্ত ভগ্ন স্বাস্থ্যৰে আহিছোঁ দেই, ভাওনা কৰিম বুলি। একদম গা বেয়া, তথাপিতো আহিছোঁ। টানি আনিছে ভগৱানে, তেওঁ টানি আনিছে আৰু ভাল লাগিছে। প্ৰণৱদাৰ লগত আহিছোঁ আজি প্ৰথম মাজুলীলৈ। সপ্তেশ্বৰী MV সপ্তেশ্বৰী যাত্ৰা আৰম্ভ হৈ গ'ল। আমি আৰম্ভ কৰিছোঁ। আৰু এইফালে এজনে আমলেট খাই আছে দেই। এবাৰ ওপৰলৈ যাম। বিশাল ব্ৰহ্মপুত্ৰ। গাড়ী মটৰ চাইকেল, তাৰ মাজে মাজে আমি এতিয়া মানে আমাৰ যাওঁতে আচলতে অংককে গান গাবতো, গান শুনিব লাগিব। যিটো গীত আছিলে, মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ, শতযুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ। মহাবাহু ব্ৰহ্মপুত্ৰ। আকৌ যেতিয়া অসমৰ অৱস্থা মানে সমাজ জীৱন যেতিয়া খুব জাগ্ৰত হৈছিল সংকট কালত, তেতিয়া আকৌ ভূপেন দাই যে গাইছিলে এইটো, নহয় আজি ব্ৰহ্মপুত্ৰ হ'ল বহ্নিমান, এইটো আছিলে। তাৰপিছত লুইতৰ বলিয়াবানটো সেইটোতো গাই বৰ ভাল লগা গান। মই যেতিয়াই আহোঁ ব্ৰহ্মপুত্ৰৰ ওপৰেদি ভগৱানক চিন্তা কৰি মই উঠোঁ সদায় ফেৰীত, জাহাজত ভয়ো লাগে, কিন্তু মই সদায় ভূপেন দালে মনত। আৰু ব্ৰহ্মপুত্ৰৰ এই নৈসৰ্গিক যি প্ৰাকৃতিক দৃশ্য, এই সৌন্দৰ্য, এই বিশাল আকাশ একদম মনোমোহা দৃশ্য। যিমান জাৰ্ণি কৰিছোঁ জীৱনত, মানে ব্ৰহ্মপুত্ৰৰ ওপৰেৰে কৰা জাৰ্ণিটো আটাইতকৈ ভাল লগা। সদায় আগতে কৰিছোঁ, সদায় ভাল লগা। মানে কি উৰাজাহাজ, কি ট্ৰেইন, য'তেই জাৰ্ণি নহওক, কিন্তু এই ব্ৰহ্মপুত্ৰৰ ওপৰত যিটো ফেৰী যাত্ৰা, এইটো মানে বহুত ভাল লগা। একদম অতি সুন্দৰ, উপভোগ্য। এই যে নীলিম আকাশ, বিশাল ব্ৰহ্মপুত্ৰ, এটা ভাল লগা পৰিৱেশ, ভাল লগা। পুৰা মানে গাড়ী মটৰ পুৰা থাকে।
পূৰা গাড়ী মটৰচাইকেল এইফালে গাড়ী আমি এতিয়া যাম অফলাঘাটলৈ যাম আৰু এয়া বিশাল ব্ৰহ্মপুত্ৰৰ মাজত আমি গৈ আছোঁ এতিয়া আৰু উজাই যোৱাৰ কাৰণে ইমান লাহে লাহে যোৱা যেন লাগিছে ওপৰলৈ উঠি দেখুৱাম বুলি যিটো দৃশ্যটো কিন্তু ওপৰলৈ উঠিবলৈ একো ৰাস্তা নাপালোঁ বিচাৰি যাত্ৰাটোৱে বেলেগ আচলতে গোটেই যাত্ৰাটো গাড়ী মটৰ থিয় হৈ ভিতৰত বহি যোৱা নাই থিয় হৈ গৈ ভাল লাগিছে মুকলি আকাশৰ তলত যাত্ৰাটো সঁচাকৈ এটা খুব সুন্দৰ যাত্ৰা ইমান মিহি মানে ভাল এই দেখিলোঁ নৌকা যাত্ৰা নিচিনা যাত্ৰাই নাই আচলতে কেলৈ নাই কঁকাল বিষ নহয় ইয়াত কঁকাল বিষ কিন্তু নহয় দেই থিয় হৈ অকণ কঁকাল ধৰিব নিশ্চয় আৰু সপ্তেশ্বৰী ওপৰলৈ উঠিম বুলি ভাবিছোঁ ওপৰলৈ উঠিবলৈ একো জেগাই নাপালোঁ ৰাস্তা বিচাৰি ওপৰলৈ যাবলৈ MV সপ্তেশ্বৰীত একো ৰাস্তাই নাই উঠি গ'লোঁ গৈ পেলাই পাইলটৰ ঘৰত সোমাই দিলোঁ পাইলটৰ ৰুমৰ পৰা যাবলৈ নিদিয়ে সেইফালে নিদিয়াৰ কাৰণে ওপৰৰ পৰা আপোনালোকক দেখুৱাব পৰা নাই ওপৰৰ পৰা দেখুৱাবলৈ মন এটা আছিলে কিন্তু উপায় নাই এতিয়া এইবিলাককে চাই থাকক এইফালে মানুহ ওপৰত উঠি আছে তেওঁলোকৰ মানে হেৰি মানুহ যিখিনি তেওঁলোকৰ ষ্টাফৰ মানুহ সেইখিনি উঠি আছে এই তথাপিও ফেৰী যাত্ৰা বুলি ক'লে ফেৰী নহয় আচলতে এখন জাহাজেই হয় সৰু জাহাজ এখন আৰু এই সৰু জাহাজখনতে আমি গৈ আছোঁ আউনীআটী সত্ৰত হোৱা সদৌ অসম ভাওনা সমাৰোহ ডক্টৰ পীতাম্বৰ গোস্বামীয়ে যি আয়োজন কৰিছে তালৈ গৈ আছোঁ আচলতে তাত আজি ভাওনা প্ৰতিযোগিতা আছে আৰু আমাৰ পূৰ্বৰংগ সাংস্কৃতিক গোষ্ঠীয়ে ভাওনা প্ৰদৰ্শন কৰিব প্ৰতিযোগিতাত তালৈ আমি গৈ আছোঁ সেয়াই আচলতে তাৰ মাজত এই আবেলি বিয়লি শেঙুলীয়া বেলি আৰু শেঙুলীয়া বেলিৰ পোহৰত আপোনালোকক অকণমান ব্ৰহ্মপুত্ৰৰ মাজত বুঢ়ালুইতৰ মাজত মহাবাহুৰ মাজৰ পৰা আপোনালোকক আমাৰ যাত্ৰাক অকণমান আৰু ৰাতিপুৱা যিটো দেখিছিলোঁ সেইটোৰ মতে হোৱা হ'লে একো দেখাব নোৱাৰিলোঁ ইমানেই কুঁৱলী আছিলে কিন্তু এতিয়া কুঁৱলী নাই আৰু কুঁৱলী নোহোৱাৰ কাৰণে সুন্দৰকৈ দেখুৱাব পাৰিছোঁ পৰিৱেশটো বালিচৰ আছে এইফালে বেলি পৰু মই আন্ধাৰ হৈ গ'লোঁ বেলি পৰু হৈছে আৰু বেলিক মুখত লৈ লৈছোঁ সেইকাৰণে পোহৰ হৈ আছোঁ অংকুৰ শইকীয়া বিৰাট চিন্তা কৰি আছে মানে সেইফালে আচলতে চিন্তা কৰা নাই বচনবিলাক আওৰাই আছে আৰু এজন খুব চিৰিয়াছ অভিনেতা যিহেতু অংকুৰ শইকীয়াৰ বিষয়ে প্ৰত্যেকে জানে যে অসমৰ এজন চিৰিয়াছ ভাওনা অভিনয় শিল্পী আৰু তেওঁ এতিয়া পূৰা চিৰিয়াছ এতিয়া তেওঁলোকক ধেমালি কৰিবলৈ সময় নাই এইফালে বন্দনেও পূৰা চিন্তা কৰি আছে তাৰো পচন্দ আছে আৰু ওপৰলৈ উঠিবলৈ মন গ'ল নিদিলে সেইটোৱে দুখ লাগি আছে ওপৰলৈ উঠিবলৈ পোৱা হ'লে আৰু ভাল লাগিলেহেঁতেন ওপৰলৈ উঠিবলৈ নিদিলে আমাক অকণমান পেলাই মেলি চাম যদি দিয়ে উঠিমগৈ ব'লক গৈ থাকক যাত্ৰা কৰি থাকক আমাৰ লগত মই দেখুৱাই থাকিম পাৰবিলাক কেনেকুৱা হৈ আছে আজি টুপিটো বেলেগ পিন্ধিলোঁ কেনেকুৱা লাগিছে ভাল লাগিছে ন বেলেগ টুপি পিন্ধিছোঁ বহুত দিন পিন্ধা নাই টুপিটো আৰু সেইটো টুপি আজি পিন্ধি লৈছোঁ একদম আমাৰ নাও গৈ আছে আগত ৰঙা পতাকা একদম পূৰা সুন্দৰকৈ উৰি গৈ আছে চবৰে গাড়ী এইবিলাক বাইক আৰু সেইটো পাৰ নহয় আছিলে বালি চাপৰি এতিয়া যিহেতু শুকালে নহয় খৰালি দিনত সেয়া বালি চাপৰি কিনাৰে আমি গৈ আছোঁ খুটিয়ে আচলতে খুটিয়ে গৈ আছোঁ আৰু হয় ইয়াত ৰিণিকি যিখন দলং আপোনালোকে ইয়াত নেদেখিব কাৰণ কুঁৱলীৰ অকণমান প্ৰভাৱ এটা আছে মই খালী চকুৰে দেখিছোঁ দলঙৰ খুঁটাবিলাক জিলিকি আছে আচলতে মাজুলীলৈ যোৱা যিখন দলং সেই দলংখন বনাই আছে যিখন সেইখনৰ খুঁটাখিনি অলপ জিলিকি আছে দেখিছোঁ অলপ মই জুম কৰি চাওঁ যদি পাৰে আপোনালোক দেখিব নাই ধৰিব নোৱাৰি অকণমান ধৰি পাই কিন্তু ধৰিব নোৱাৰি আচলতে
সেইখিনি হাঁহ হেল্ল' এইখনে ভিতৰখন ফেৰী একদম ভিতৰৰ ওচৰত আৰু সেইফালে যাবলৈ উপায় নাই ওপৰলৈ ময়ো চেষ্টা কৰিছিলোঁ সেইজনেও চেষ্টা কৰিছিলোঁ নিদিয়ে উঠিবলৈ চাহপানীটো ইয়াতে পায় খাবলৈ এয়া চাহ বিকি আছে ভিতৰতে চাহপানী খাবলৈ পায় চাহ বিকি আছে ধুনীয়াকৈ যেনে তেনে কৈ মেলি আহিলোঁ ওপৰলৈ অংকুৰ শইকীয়া কিপাত তেলাব জানে এইবিলাক মানুহে অলপ তেল চেল মাৰি যেনে তেনে ওপৰলৈ আহিলে কলা এইবোৰ কলা বুলি কয় অকল ভাওনা বা বিহু কলা নাথাকে কলা এইবোৰ কলা নহয় এইটো ভাল কলা মই বিশেষকৈ গ্লাছ দিলা যে সেইটো কলা ভাল দেখিলোঁ তোমাৰ ইয়াৰ পৰা মানে আৰু অলপ বহলকৈ ধুনীয়াকৈ মানে প্ৰাকৃতিক সৌন্দৰ্যটো উপভোগ কৰিব পাৰি বেছি ভাল আহিবলৈ মন গ'ল আছিলোঁ এই নীলিম আকাশ আৰু বিশাল ব্ৰহ্মপুত্ৰ আমি এতিয়া অফলা ঘাট অভিমুখে গৈ আছো ইয়াৰ পৰা বেছি দূৰ নাই আৰু কিজানি আধা ঘণ্টাত আমি পাম তাৰপিছত আমি আকৌ 15-20 কিলোমিটাৰ আমি যাব লাগিব ভটিয়াই গাড়ী লৈ যাব লাগিব আমি ঐতিহাসিক মাজুলী যি আউনীআটী সত্ৰলৈ তাত গৈ আমি প্ৰথম প্ৰভুঈশ্বৰৰ ওচৰতো সেৱা ল'ব সেৱা কৰিব লাগিব তাৰপৰা পূৰ্বৰ ৰংগ এইখন মণিকাঞ্চন ৰংগক্ষেত্ৰত ভাওনা সমাৰোহ আছে আজি আমাৰ পূৰ্বৰ ৰংগ ধিতাই পুখুৰী আজি প্ৰভু ঈশ্বৰৰ ৰচিত এখন নাটক ভাওনা নাট ৰামায়ণৰ কাহিনী আধাৰিত বালিৰ পতন সুগ্ৰীৱৰ ৰাজ্য লাভ আমি আজি অভিনয় কৰিম মই অভাজনে বালিৰ ভাৱত অভিনয় কৰিছোঁ মই কিন্তু অনুৰোধ জনাইছোঁ সকলো যিসকল চিনাকি আৰু অচিনাকি যোনে আছে আপোনাৰ পেজৰ যোগেদি আশীৰ্বাদ এটা দিব মানে ভাওনা ভাগ ভাল হ'ব কাৰণে আৰু হেৰি ভাওনা ভাগি দেখুৱাম নিশ্চয় আপোনাক চাবলৈ পাব আপোনাৰ PNVত চাবলৈ পাব এতিয়া অকণমান সন্মুখৰ ফালৰ পৰা চাই আহোঁ কেনেকুৱা লাগিব ৰান্ধনী বেলি লুইতৰ বুকুত ৰান্ধনী বেলি চাওক না ইয়াতকৈ সুন্দৰ সৌন্দৰ্য প্ৰকৃতিৰ সুন্দৰ সৌন্দৰ্য একোৱেই নাই আচলতে ইমানেই সুন্দৰ ওপৰলৈ উঠি আহিলোঁ অকণমান দিলে এখেতসকলে আকৌ অনুৰোধ কৰাৰ কাৰণে আৰু ওপৰৰ পৰা দৃশ্য ইফালে পাইলটে চলাই আছে একদম একান্ত মনে সুন্দৰকৈ এইটো হ'ল পাইলটৰ কোঠা এয়া আচলতে এটা সুন্দৰ জীৱন আৰু এটা সুন্দৰ যাত্ৰা আৰু লাহে লাহে দলংখন দেখি আছোঁ আমি ইয়াৰ পৰা দলঙৰ খুঁটাবিলাক নিৰ্মাণ হৈ আছে যে সেই দলঙৰ খুঁটাবিলাক লাহে লাহে আপোনালোকে দেখিব সেই এনেকৈ জিলিকি আছে আৰু সেই খুঁটাখিনিয়ে দলং যিটো মানে বহু দিনৰ পৰা মাজুলীবাসীৰ যিটো দাবী আছিলে এখন দলং লাগে মাজুলীলৈ এই দলংখন হ'বলৈ গৈ আছে ইতিমধ্যে খুঁটাবিলাক হৈ আছে মই এতিয়ালৈকে মোৰ চকুত 1, 2, 3, 4, 5, 6, 7, 8, 9, 10টামান খুঁটা মই দেখিছোঁ আজি আমাৰ আউনীআটী সত্ৰ ভাওনা সমাৰোহ আকৌ এটা গান হ'ব এতিয়া গান এটা হ'ব মাজুলী চাপৰি শুন চাপৰি হৈছে নাই পানী তোলা ঘাট কোনজন ঘাট শুন বাউলি মাতিলে এই মুখৰ হেৰুৱালো মাত মাজুলী মানে বৰ ভাল লগা মাজুলী
লাহে লাহে কুঁৱলী আহিছে আৰু মাজুলীতে জনী ছোৱালীয়ে দুখ পালে এই মাজুলী হৰ্ণ মাৰিছে আমাৰ পিছে পিছে আৰু এখন ফেৰী আহি আছে আমি দেখিম নে এইখন অকণমান পিছে পিছে ফেৰী এখন আহি আছে সৰু ফেৰী যিয়ে ধৰক কেনেকুৱা লাগিছে যাত্ৰাটো চাব আৰু এয়াই আচলতে এয়া আমাৰ সকলোৰে সাহস সকলোৰে সাহস অসমীয়া জাতিৰ সাহস এয়া মহাবাহু ব্ৰহ্মপুত্ৰ আৰু এই মহাবাহু ব্ৰহ্মপুত্ৰক লৈ অসমীয়া উৰ্বৰা মাটি অসমৰ এই যে প্ৰতিটো ক্ষেত্ৰত লুইত পৰি আমি দেখা লুইতখন লৈ ইমান গৌৰৱ আমাৰ সেই লুইতৰ বুকুৱেদি গৈ আছোঁ এতিয়া পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলীলৈ আৰু সেই যাত্ৰা যদি নেদেখুৱাওঁ সেই যাত্ৰা যদি আপোনালোকক নকওঁ নিশ্চয় ভাল নালাগিব আৰু সেইকাৰণেই সপ্তেশ্বৰী MVত আমি আহি আছোঁ আচলতে আৰু এইটো ভাইটি দেখাই নাই আমাৰ হাই কেনেকুৱা লাগিছে বহুত বঢ়িয়া লাগিছে বহুত ভাল লাগিছে অঁ আহিছে নাই আগে পিছে আগতে এবাৰ আহিছোঁ এই এনেকুৱা ডাঙৰ জাহাজত ডাঙৰ আহিছে এবাৰ আহিছোঁ এবাৰ ছেকেণ্ড টাইম বঢ়িয়া হয় এনেকৈ যদি কৰি দিওঁ আপোনালোকে দেখিব মোতকৈ ধুনীয়া এটা দৃশ্য আন্ধাৰ তথাপিও মই আন্ধাৰ হ'লে কি হ'ব সেয়া সূৰ্য অস্ত যোৱাৰ সময় মোৰ নিজৰে ভাল লাগিছে এবাৰ ইভাগে দেখুৱাই দিওঁ দৃশ্যটো আকৌ এবাৰ পানী তেনে পাখিলাহে লগাইছে নামিব হৈছে আৰু অংকুৰ এতিয়া এই মুখৰ হেৰুৱালো মাজুলী পাম আৰু এতিয়া ভাল লগা মাজুলী এতিয়া গৈ ভাওনা পেইণ্ট কৰিব লাগিব মেকআপ কৰিব লাগিব ৰাতিলৈ ভাওনা আছে মানুহটো টোপনিয়ে জীয়েকৰ তুলনি বিয়া একদম টোপনি ধৰি আহিছে মোক একদম সাংঘাতিক টোপনি ধৰি আহিছে পুৰা টোপনি আহিছে টোপনিয়ে আহি আছে হৰ্ণ বাজিলে আমাক নামিবলৈ সাজু হ'বলৈ কৈছে আচলতে আৰু অলপ আমি নামিম মাজুলীত আৰু আন্ধাৰ হ'ব যেন লাগিছে আন্ধাৰ হ'লে নেদেখিম সেইকাৰণে যদি আন্ধাৰ নহয় আকৌ কম কিবা কিবি নহ'লে ইমানতে যাত্ৰা সামৰিছোঁ বুলি ক'ব পাৰোঁ কিন্তু নাই সামৰা আচলতে আমি গাঁৱৰ মাজতে আছোঁ আৰু নাৱত উঠি আছোঁ নাৱৰ পৰা নামিব লাগিব নাও বুলিয়ে কওঁ নে ফেৰী বুলিয়ে কওঁ নে জাহাজ বুলিয়ে কওঁ মুঠতে ডাঙৰ এখন জাহাজে বুলি ক'ব লাগিব এখন জাহাজত আৰামত উঠি আছোঁ বৰণা মাত ওলাল নাই পুৰা হেমিপেথিক দৰৱ খাই আহিছে মাত নাই এতিয়া অলপ ওলাইছে নিচিনা লাগিছে নিজে 1 ঘণ্টা মূৰে 6 ড্ৰপ কাম কৰিছে এইটো পায় গৌৰীসাগৰৰ বিখ্যাত হোমিঅ'পেথিক চিকিৎসক সুকুমাল ভৰালীদেৱৰ দোকানত আপোনালোকৰ মাত ভাঙিলে তাৰ পৰা আনি খাই দিব পাৰিব গৈ পেলাই ক'লেই হৈ গ'ল মাত ভঙা দৰৱ আহোঁতে মোৰ একেবাৰে নাছিলে এতিয়া ওলাইছেগৈ অলপ এতিয়া ওলাইছে ঘাট পাইছোঁ এইখন ৰৈ আছে আমিও ঘাট পাইছোঁহি আৰু ঘাটত যিহেতু লাহে লাহে ঘাটত যেতিয়া নাও দেখিছোঁ আৰু লাহে লাহে ঘাট পাইছোঁ ঘাট চাপিছোঁহি আমি পাৰত পুৰা আপোনজনক নিবৰ কাৰণে বা অন্যান্য মানুহক নিবৰ কাৰণে পুৰা মানুহ ৰৈ আছে গাড়ী মটৰ সকলো ৰৈ আছে আৰু অৱশ্যে আমাৰ গাড়ী আমাৰ লগতে আছে আমি আৰামত গুচি যাম
কিন্তু ইয়াত আৰু সুন্দৰকৈ আপোনজনক নিবৰ কাৰণে গাড়ী ৰৈ আছে আৰু ইফালে গোটেই পতাকা দেখিছোঁ কংগ্ৰেছ দলৰ পতাকা লৈ মানুহ ৰৈ আছে আহি পাইছোহি বল তাৰপৰা অংকুশ শইকীয়া নামিব তাৰপৰা মই নামিম আমি এতিয়া নামি গৈ আছো আৰু তললৈ আহি গলো আহি নামিলো অফলাঘাটত নামিলো অফলাঘাটৰ পৰা আপোনালোকক এইটো ভিডিঅ'ৰ পৰা বিদায় দিছোঁ আৰু এইটো ভিডিঅ' পিছত মাজুলীত যিবিলাক হৈ থাকে লাহে লাহে দেখুৱাই থাকিম হৰ্ণ মাৰিলে আমাৰ ল'ৰাটোৱে একদম বীৰদৰ্পে গাড়ী তুলি দিলে আজি প্ৰথম গাড়ী প্ৰথম তুলি দিছা তুলিছো একদম সাহসত আৰু ন উপায় নাই আৰু চাবলৈ যেতিয়া আহিছো এইয়া বীৰদৰ্পে গাড়ী উঠি গ'ল বালি দেই চবফালে হা বিৰাট বালি মৌসুমী অহা নালাগে একদম বুঢ়া বালি মাজত আহি আছো আমাৰ শইকীয়াটো ক'ত হেৰালে এই আহি আছে শইকীয়া আহক অফলা পালোহি কি আছিলে মহেন্দ্ৰ দা অফলাটো মহেন্দ্ৰ দা অফলাঘাটটো কি আছিলে ভৰি নচলা হৈছে দেই অফলাঘাটটো মহেন্দ্ৰ দা কি আছিলে ঠিক আছে বাই বাই আমি এতিয়া যাত্ৰা আৰম্ভ কৰোঁ আউনীতি সত্ৰলৈ ধন্যবাদ